বিধায়ক অখিল গগৈ প্ৰকৃততে কাৰ মানুহ কিছুমানে কয় যে অখিল গগৈ বিজেপিৰ বি টিম হিচাপে কাম কৰি আছে কিছুমানৰ মতে অখিল গগৈ বিৰোধীৰ হৈ কাম কৰি আছে কিন্তু কালি যেহেতু 26ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 5টা মাহ বাকি আছে এইখিনি সময়ত প্ৰত্যেকটো ৰাজনৈতিক দলে অভিযোগ প্ৰতি-অভিযোগ কৰিছে আৰু কেৱটিয়াকৈ আমি দেখিছো যে অসমৰ প্ৰতিটো ৰাজনৈতিক দলে এআই ভিডিঅ' বনোৱাত আৰম্ভ কৰিছে পীযুষ হাজৰিকাই এটা ভিডিঅ' কেৱটিয়াকৈ ফেচবুকত ৰিলিজ কৰিছিল য'ত মুখ্যমন্ত্ৰী এখন জেচিবি চলাই আছে য'ত দেৱব্ৰত শইকীয়া আৰু অখিল গগৈক উফৰাই দিছে আৰু কালি দিনটোত পুনৰ দেখিলো যে কোন বনেগা কৰপতি শ্বটোৰ এটা প্ৰশ্ন বিৰোধীয়ে বা কংগ্ৰেছী নিজৰ গতিমতে আটক কৰিছে তেওঁলোকে ভুৱাকৈ হেতু নিৰ্মাণ কৰি সোশ্যাল মিডিয়াত তেওঁ বিয়পাই দিছিল আৰু তাৰ মাজতে এতিয়া ৰাজ্যত আৰু বিধানসভাৰ যি শীতকালীন অধিৱেশন আছে চলি আছে কালিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ পবিত্ৰ সদনত হাঁহি হাঁহি এটা কথা ক'লে যে অখিল গগৈ প্ৰকৃততে কাৰ মানুহ মনোৰঞ্জন তালুকদাৰে কৈছে যে অখিল গগৈ হিমন্ত বিশ্ব শৰ্মাৰ মানুহ আৰু এই যিখন বিৰোধী মিটিং হৈছিল যে অসমত এখন বিৰোধী ঐক্য থাকিব লাগে যিখন বিৰোধীয়ে অখিল গগৈ কৈছিল যে 26ত আমি যিকোনো প্ৰকাৰে বিজেপিক উৎখাত কৰিব লাগিব সেই কাৰণে বিৰোধী একলগ হ'বই লাগিব আৰু বিৰোধীক একলগ হোৱাত কোনোৱে বাধা দিব নোৱাৰে কিন্তু বিৰোধী যিখন প্ৰথম মিটিং আমি দেখিলো সেই মিটিংখনত কি আলোচনা হ'ব লাগিছিল আৰু হল কি আলোচনা তাত আলোচনা হল যে লুৰিণজ্যোতি গগৈ বিয়া কেতিয়া পাতিব নিৰ্বাচনৰ পাছতে নিৰ্বাচনত জিকাৰ পাছতে লুৰিণজ্যোতি গগৈ বিয়া পাতিব সেই কথাটোৰ পৰাই মুখ্যমন্ত্ৰীয়ে কালি আৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে ক'লে যে এজনৰ কথা কোৱা হৈছে বিৰোধী ঐক্য মঞ্চৰ যিজনে বিয়া পাতিব নিৰ্বাচনত জিকিলে মুখ্যমন্ত্ৰী মতে নিৰ্বাচনত যদি নিজিকে তেন্তে কি লুৰিণজ্যোতি গগৈ বিয়া নেপাতিব নেকি এয়া হৈছে বিৰোধীৰ আলোচনাৰ কৰাৰ কাৰণবোৰ বা আলোচনাৰ মূল কাৰণবোৰ তেওঁলোকে যে আলোচনা কৰিছে অসমৰ জ্বলন্ত সমস্যাবোৰক আলোচনা কৰিছেনে তেওঁলোকে কিছুমান এনেকুৱা সৰু সুৰা সাধাৰণ কথাক লৈ আলোচনা কৰিছে এইবোৰ কথা লৈ মুখ্যমন্ত্ৰীয়ে বিৰোধীক তুলনা দিয়ে আৰু লগতে এজন অখিল গগৈ যিজনৰ অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত যদি চাবলৈ যাওঁ আগতে যি তৰুণ গগৈ চৰকাৰ আছিল তেওঁ অকলেই তৰুণ গগৈ চৰকাৰৰ বিৰুদ্ধাচৰণ কৰি আহিছিল আৰু শেহতীয়াকৈ এতিয়া যখন বিজেপি চৰকাৰ আছে এইখন চৰকাৰৰ ক্ষেত্ৰতো কিন্তু অখিল গগৈৰ ভূমিকাটো একেটাই তেওঁ অকলেই বিৰোধীৰ ভূমিকা গ্ৰহণ কৰি আছে বুলি ক'ব লাগিব কাৰণ কংগ্ৰেছৰ যিসকল সদস্য আছে গৌৰৱ গগৈ বা দেৱব্ৰত শইকীয়া তেওঁলোকক একাখৰীয়া যদি কৰি দিয়া যায় আঁতৰাই দিয়া যদি যায় তেওঁ আটাইতকৈ বেছি এক্টিভ থকা মানুহজন মুখ্যমন্ত্ৰীক সমালোচনা কৰা মানুহজন মুখ্যমন্ত্ৰীক বিপদত পেলোৱা মানুহজন হৈছে এজন অখিল গগৈ সেইকাৰণে এইজন কাৰ মানুহ কাৰণ বিৰোধীয়ে কৈছিল শেহতীয়াকৈ যিখন আলোচনা হ'ল আটাইকেইখন আলোচনাত আমি দেখিলো পঞ্চায়ত নিৰ্বাচনৰ সময়ত দেখিলো লোকসভা নিৰ্বাচনৰ সময়ত আমি দেখিলো যে আলোচনা ঠিকে আগবাঢ়ে কিন্তু মিটিংখনৰ পিছপাকতে এজন অখিল গগৈ কংগ্ৰেছক সমালোচনা কৰে আৰু তাক লৈ কংগ্ৰেছ বা অন্য দলসমূহৰ সৈতে এই যিখন বিৰোধী ঐক্য মঞ্চ আছে তাত অখিল গগৈ নাথাকে সেইকাৰণে বিৰোধীয়ে মন্তব্য কৰিছিল যে অখিল গগৈয়ে এই বিৰোধীৰ যিখন ঐক্য আছে বিৰোধী যিটো ঐক্য মঞ্চ আছে সেইটো থানবান কৰিবলৈকে তেওঁ কাম কৰি আছে আৰু বিজেপিৰ মতেই কাম কৰি আছে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণেই কাম কৰি আছে এই ধৰণৰ অভিযোগ উত্থাপন কৰিছিল গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়াই এইবাৰো কিন্তু তেখেতৰ স্থিতিক লৈ সমালোচনা কৰি আছে যে গৌৰৱ গগৈ অখিল গগৈ যিটো স্থিতি আছে তাক লৈ আমাৰ সন্দেহ আছে তেওঁ কাৰ মানুহ তাক লৈ প্ৰকৃততে গম পোৱা নাযায় আৰু কালি এটা ৰগৰ চলিল মুখ্যমন্ত্ৰী হাঁহি হাঁহি ৰখিব নোৱাৰিলে পবিত্ৰ সদনত তেওঁ এটা কথা ক'লে যে মনোৰঞ্জন তালুকদাৰে মোলে আঙুলিয়াই দিছিল মোলে আঙুলিয়াই দিওঁতে মই আঁতৰি দিলোঁ গৈ পীযুষ হাজৰিকাৰ ফাললৈ আঙুলিটো গুচি গ'ল মানে এতিয়া অখিল গগৈ পীযুষ হাজৰিকাৰ মানুহ নেকি এনেকুৱা ধৰণৰ মন্তব্য কৰিছে আৰু লগতে এটা মন্তব্য কৰিছে যে অখিল গগৈ শত্ৰু ৰূপতে আত্মপ্ৰকাশ কৰিছে মনোৰঞ্জন তালুকদাৰে বিৰোধীৰ গুৰুত্বপূৰ্ণ আলোচনাৰ বিষয়সমূহ হ'ল কাৰোবাৰ বিয়া কেতিয়া হ'ব বিয়া নহ'ব আৰু অখিল গগৈ প্ৰকৃততে কাৰ মানুহ তাক লৈ মুখ্যমন্ত্ৰীয়ে কি মন্তব্য কৰিলে মই আপোনালোকক শুনাব বিচাৰিছোঁ যেতিয়া মাল শব্দটো মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই উল্লেখ কৰিলে অধ্যক্ষ মহোদয়ে এক্সপান্স কৰা নাই তাৰমানে হাউচত এইটো শব্দ ক'ব পাৰি গতিকে অখিল গগৈ মালটো কাৰ এইটো আপোনাৰ অলপ বিল' ষ্টেণ্ডাৰ্ড হৈ গ'ল মই সুধি লৈছো শব্দটো শুনি লওক মনোৰঞ্জন তালুকদাৰে কোৱাটো উঠাই দিয়ক মই কোৱাটো উঠাই দিয়ক মোৰ কোনো আপত্তি নাই মই কোৱাটো মালটো টকা মাল ইজ নট আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ড আপোনাৰ মালটো পাৰ্লিয়ামেণ্টাৰী ৱৰ্ড হয় প্লিজ আপোনাৰ পুলিচে মালটো খাব সেইটোৱে মাননীয় অধ্যক্ষ মহোদয় এতিয়া 1 জানুৱাৰীত মোৰ প্ৰেছ কনফাৰেন্সখন আপোনালোকে মনত ৰাখিব তেখেতে অখিল গগৈ ডাঙৰীয়াই ব্যক্তিগতভাৱেতো মোক পৰামৰ্শ নিদিয়ে কথা বাৰ্তা কম পতা যায়
সেইকাৰণে এনেকুৱা মঞ্চৰ ব্যৱহাৰ কৰি হলেও তেওঁ মোক কিছু পৰামৰ্শ দি দিয়ে যাতে কংগ্ৰেছ বিলাকৰ দুৰ্গতি হ'ব পাৰে আৰু এলায়েন্সৰ মিটিঙত গৈ বিয়া বাৰুৰ কথা পাতি দিব আজিলৈকে কোনোবাই শুনিছেনে ইমান ডাঙৰ এলায়েন্সৰ মিটিঙত আৰে তেখেতৰ বিয়া পাতক চৰকাৰ নাহিলেওতো তেওঁ বিয়া পাতিব লাগিব নহয় চৰকাৰ আহিলেহে কিয় বিয়া পাতে ৰখি আছে চৰকাৰ নাহিলেও বিয়া কৰাব লাগিব প্লিজ আমি সব মিলা পিটিয়ে থাকো কাৰণে ঘৰুৱা কথা পাতো আৰু ঘৰুৱা কথাটোক আপুনি এনে পিজুচৰ জৰিয়তে ডাঙৰ এনে কৰি দিয়ে অলপ প্ৰসংগলৈ আপোনালোক প্ৰসংগত যাব মুঠতে আপুনি পিজুচত যিটো দায়িত্ব দি থৈছে একদম কালিতো আমাৰ দেৱবৰ্দা আৰু মোৰ ওপৰত যিখন ৰুলাৰ চলাইছে সেইখন ৰুলাৰ চলাই মুঠতে দুনীয়া মানুহে গালি পাৰিছে তাক এতিয়া আমি শেষ কৰিব লাগিব প্লিজ প্লিজ আৰু বহুত বিল আছে আমাৰ যেতিয়াই মই কলো অখিল গগৈ কাৰ মানুহ মনোৰঞ্জন তালুকদাৰে কলে আপোনাৰ মানুহ প্লিজ কিন্তু honorable MLA please sit মনোৰঞ্জন down তালুকদাৰ ডাঙৰীয়া please silent sit down please এইটো মই লগাই দিছো দে আপুনি ভিডিঅ' Please. অখিল গগৈ ডাঙৰীয়াই ভিডিঅ' চাব লাগে মই যেতিয়া কলো অখিল গগৈ কাৰ মানুহ মনোৰঞ্জন তালুকদাৰে Please. আমাৰ ফালে দেখুৱাই দিছে যি একদম আপুনি আজি Please. ভিডিঅ'টো চাব কিন্তু হ'ব। মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া অলপ ভুল কৰিলে মোৰ ফালে দেখুৱাই দিছে মই লাহেকৈ গুচি দিছো যাতে আঙুলিটো পিজুচৰ ফালে গুচি এইটো মোৰ নহয় মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া অধ্যক্ষ মহোদয় ইলেকশ্যন হওক নহওক জিকক হাৰক সেই নেতাজনৰ বিয়া কিন্তু আমি চবে খাব লাগিব সেইটোৰ লগত হাৰা জিকাৰ কোনো কথা নাই আপুনি মই ইমান ভয় খাই গলো বিজেপিত বিয়া বাৰুৰ কথা পাতিলে আমি কণ্ডিশ্যনেল নাপাতো তোৰ বয়স হৈছে বিয়া কৰ ঘৰত দেউতা মা ৰখি আছে মাক বোৱাৰী এগৰাকী লাগে বিয়া পাত আপুনি কণ্ডিশ্যন দিছে ইলেকশ্যন জিকিলেহে বিয়া কৰাবি হাৰি গলে কি হ'ব তাৰমানে গোটেই জীৱনটো বিয়া নাপাতিব সেইকাৰণে মই কৈছো যে অখিল গগৈৰ দৰে বন্ধু থাকিলে আৰু বেলেগ নালাগে আৰু চলি যাব মুখ্যমন্ত্ৰীৰ মন্তব্য শুনিলে হাঁহি হাঁহি মুখ্যমন্ত্ৰীয়ে ক'লে যে অখিল গগৈ প্ৰকৃততে কাৰ মানুহ অখিল গগৈয়ে এই আগন্তুক নিৰ্বাচনত কি প্ৰভাৱ পেলাব তেওঁ ক'লে যে অখিল গগৈয়ে মুকলিকৈ মোক ক'ব নোৱাৰে কাৰণে ৰাজহুৱা মঞ্চৰ পৰাই মোক বুজাই দিয়ে যাতে কংগ্ৰেছৰ লোকসকলৰ দুখ দুৰ্গতি হ'ব পাৰে বা কংগ্ৰেছৰ বহু কথা যাতে মই গম পাব পাৰোঁ ইতিমধ্যে কংগ্ৰেছৰ গৌৰৱ গগৈ এটা মন্তব্য কৰিছিল যে কংগ্ৰেছত বিজেপিৰ বহু এজেণ্ট আছে যিসকলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হৈ কাম কৰি আছে তেওঁলোকক ছয় কংগ্ৰেছ এৰিবলৈও গৌৰৱ গগৈ মন্তব্য কৰিছিল যিসকলে কংগ্ৰেছৰ ওপৰত ৰাস্তা নাৰাখে তেওঁলোক ওলাই যাব লাগে কিন্তু বিৰোধী ঐক্য মঞ্চটো কি হ'ব কাৰণ বিজেপিক ৰুধিবৰ কাৰণে অসমত এতিয়া এটা বিৰোধী শক্তিশালী বিৰোধী ঐক্যৰ অত্যন্ত প্ৰয়োজন হৈছে যদি অসমবাসী ৰাইজে বিজেপি বিৰুদ্ধে ভোট দিব বিচাৰে তেন্তে কাক ভোট দিব সেইটো এটা ডাঙৰ প্ৰশ্ন আৰু এইখিনি সময়ত শক্তিশালী বিৰোধী আমি দেখিবলৈ পোৱা নাই যেটো অপ্ৰিয় হলেও সত্য কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বাদ দি কাক আমি মুখ্যমন্ত্ৰী পাতিব পাৰো তেনেকুৱা যদি আপুনি নেতাৰ নাম আপুনি বাছনি কৰিবলৈ যায় তেন্তে কিন্তু তুলা চানলিত মানুহ নাহে আৰু সেই কথা সোশ্যাল মিডিয়াত আমাৰ বিভিন্ন ধৰণৰ মানুহে লিখি আছে যে বিৰোধীক যদি কোনোবাই ভোট দিব বিচাৰে তেন্তে কাৰ মুখখন চাই ভোট দিবলৈ যাব কাৰ সপক্ষে ভোটদান কৰিব আৰু বিৰোধী ঐক্য মঞ্চৰ যিবোৰ আমি হোটেল লিলি হওক বা অন্য ধৰণৰ হোটেলবোৰত যিবোৰ মিটিং দেখো তাত যিবোৰ প্ৰসংগত তেওঁলোকে আলোচনা কৰে বা যিবোৰ ৰাজহুৱা হয় সেইবোৰ দেখাৰ পাছতো সঁচাকৈ অসমৰ ৰাইজে ভাবিবলৈ বাধ্য হৈছে যে কাৰোবাৰ বিয়া বাৰুক লৈ আলোচনা হৈছে তেনেকুৱা কথাবোৰক লৈ আলোচনা হয় আলোচনাৰ পিছদিনাখনেই অখিল গগৈৰ দৰে মানুহে গৈ কংগ্ৰেছক সমালোচনা কৰে তেন্তে কিমান দিনলৈ সেই বিৰোধী ঐক্য তিষ্ঠি থাকিব আৰু তাক লৈ প্ৰশ্ন উত্থাপন হৈছে সেইকাৰণে বহুতে কৈছিল যে অখিল গগৈ আচলতে বিজেপিৰে মানুহ আৰু বিজেপিৰ হৈতে কাম কৰি আছে আৰু সিহঁতে কৈ এআৰডিএফৰ অবৰ্তমানত আমি অখিল গগৈ মিয়া প্ৰেমটো দেখিবলৈ পাইছো কাৰণ অখিল গগৈ এবাৰ শিৱসাগৰত অখিল গগৈৰ যি স্থিতি আছে সেইটো থৰপ পৰক শিৱসাগৰ ৰাইজে অখিল গগৈ কৰবাত নহয় কৰবাত বেয়া পাইছে কাৰণ উজমি অসমৰ ৰাইজে উচ্ছেদ অভিযানটো সমৰ্থন কৰে এনেকুৱা নহয় যে খিলঞ্জীয়া মুছলমানসকলৰ কথা কোৱা হৈছে খিলঞ্জীয়া মুছলমানসকলৰ উচ্ছেদৰ প্ৰসংগই নাহে যিসকল অবৈধ বেদখলকাৰী আছে
যিসকলে বনাঞ্চলৰ মাটি দখল কৰি বহি আছে, যিসকলে খেতি পথাৰ দখল কৰি বহি আছে, যিবোৰে গ্ৰেজিং ৰিজাৰ্ভ দখল কৰি বহি আছে, তেনে লোকবোৰক চিনাক্ত কৰিব লাগে বা সেই সকল লোকক খেদি পঠিয়াব লাগে বুলি শিৱসাগৰ ৰাইজে দাবী উত্থাপন কৰিছে। কাৰণ আমি দিখৌ নদীৰ পাৰত হওক বা শিৱসাগৰৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহৰ আশে পাশে যথেষ্ট বেদখলকাৰীৰ আমি দপদপনি তাত দেখিবলৈ পাইছোঁ। সেইসমূহক উচ্ছেদৰ বিৰোধিতা কৰিছে নেকি অখিল গগৈ? কাৰণ অখিল গগৈ ইতিমধ্যে আমি দেখিছোঁ গোৱালপাৰা, ধুবুৰী, এই বাঘবৰ এই অঞ্চলসমূহত যুৱত সন্দেহযুক্ত নাগৰিকৰ সংখ্যা বেছি আছে, বেদখলকাৰীসকল আছে, য'ত আগতে আমি AIDF-ক যোৱা দেখিছিলোঁ। এইবাৰ AIDF-তকৈ আগতে কিন্তু গৈছে অখিল গগৈ। তেওঁলোকৰ তাত গৈ কান্দিছে, তেওঁলোকক সাৱটি ধৰি কান্দিছে আৰু সেইসকলক পুনৰ সংস্থাপনৰ দাবী তোলা মানুহজন হৈছিল অখিল গগৈ। এইবাৰ প্ৰশ্ন উত্থাপন হ'ব ২৬ত যিদৰে মুখ্যমন্ত্ৰীয়ে কৈছিল যে ২৬টা বা ২২টা সমষ্টি আছে, সেই সমষ্টিকেইটাতেই কংগ্ৰেছ AIDF সীমাবদ্ধ থাকিব। সেই সমষ্টিবোৰৰ ওপৰত এবাৰ চকু আছে নেকি অখিল গগৈ? অখিল গগৈয়ে ক'ৰ পৰা এবাৰ তেওঁ ৰাজনীতি আৰম্ভ কৰিব তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। আৰু তেনেবোৰ চৰ্চা চলি থকাৰ মাজতেই মুখ্যমন্ত্ৰীয়ে কালি বিধানসভাৰ মজিয়াত এটা কথা ক'লে যে অখিল গগৈ প্ৰকৃততে কাৰ মানুহ? মনোৰঞ্জন তালুকদাৰে দেখুৱাই দিছিল মোৰ ফাললৈ, মই আঁতৰি দিওঁতে গ'ল পীযুষ হাজৰিকাৰ ফাললৈ। স্পষ্ট কৰিব লাগে, কাৰণ তেওঁলোকৰ যিবোৰ আলোচনা হৈ আছে বিৰোধী ঐক্য মঞ্চত, সেই আলোচনাবোৰ তেনেই হাস্যকৰ। কাৰণ লুৰিণজ্যোতি গগৈৰ বিয়া কেতিয়া হ'ব? বিয়া নিৰ্বাচনত নিজিকিলে লুৰিণজ্যোতি গগৈ বিয়া নাপাতিব নেকি? এনেকুৱা ধৰণৰ মন্তব্য মুখ্যমন্ত্ৰীয়ে কৰিছে আৰু তুচ্ছ তাচ্ছিল্য কৰিছে যে কোনো কাৰণত। কাৰণ মুখ্যমন্ত্ৰী ইতিমধ্যে স্পষ্টভাৱে কৈছিল যে বিৰোধীয়ে, বিশেষকৈ কংগ্ৰেছৰ কথা কৈছে যে কংগ্ৰেছে হাত দাঙি দিছে নিৰ্বাচনৰ ৫ মাহৰ আগতেই, আৰু তেওঁলোকক ইতিমধ্যে মই যিখন আমাৰ চৰকাৰৰ যিখন শপত গ্ৰহণ অনুষ্ঠান হ'ব তালৈ তেওঁলোকক ৫ মাহৰ আগতে মই নিমন্ত্ৰণ কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ বিৰোধীক যাতে তেওঁলোকে হাত দাঙি দিয়াৰ কাৰণে, আগতীয়াকৈ তেওঁলোকে নিজৰ পৰাজয় স্বীকাৰ কৰাৰ কাৰণে। এয়া হৈছে মুখ্যমন্ত্ৰীৰ স্পষ্ট মন্তব্য, মুখ্যমন্ত্ৰীৰ এটা আগতীয়া বাৰ্তা। আৰু তাৰ মাজতে এতিয়া নিৰ্বাচনলৈ 5 মাহ বাকী থকা অৱস্থাত বিৰোধী এতিয়ালৈকে একলগ হ'ব পৰা নাই। অখিল গগৈৰ দলটো অসম জাতীয় পৰিষদৰ সৈতে চামিল হ'ব বুলি মন্তব্য কৰি আছে। ইখনৰ বিষয়ত সিখন আলোচনা হৈ আছে। কংগ্ৰেছে আস্থা নাৰাখে অখিল গগৈৰ ওপৰত, অখিল গগৈয়ে আস্থা নাৰাখে কংগ্ৰেছৰ ওপৰত। তেনে ক্ষেত্ৰত কিন্তু ২৬ৰ নিৰ্বাচনতো যে বিৰোধীয়ে এটা শক্তিশালী প্ৰত্যাহ্বান দিব পাৰিব বিজেপিক, তাত কিন্তু সন্দেহ আছে। কিন্তু হ'ব পাৰে, সময় এতিয়াও আছে যদি অসমবাসী ৰাইজে তেওঁলোকক সন্মতি জনায়। কিন্তু এই যি বিৰোধীৰ গুৰুত্বপূৰ্ণ বৈঠকসমূহত আলোচনাৰ যিবোৰ বিষয় আছে তাক লৈ কিন্তু মুখ্যমন্ত্ৰীয়ে যথেষ্ট হাঁহিলে আৰু ক'লে